আৰু বিশেষকৈ যিগৰাকী বৰ্তমান সাংসদ হৈ আছে তেওঁ আপোনালোকে জানে মৌলবী আৰু তেওঁৰ সেই অৱস্থানটো একেবাৰে সুলভ অৱস্থা আৰু যিহেতু এতিয়া বহুত সমীকৰণ হৈছে গতিকে আমি ধুবুৰী আৰু বৰপেটা এই দুটা সমষ্টি আমি এইবাৰ জয় হোৱাটো নিশ্চিত আৰু বৰপেটা যিহেতু আমাৰ আটাইতকৈ এটা সময়ত আমাৰ কেন্দ্ৰবিন্দু বুলি ক'লেও ভুল নহয় আমাৰ মুখ্য কাৰ্যালয় বুলি ক'লেও ভুল নহয় বৰপেটা গতিকে আমাৰ এই গুৱাহাটীৰ এই আমাৰ হাজো সমষ্টিৰ পৰা শুৱালকুছি হাজোকে লৈ আমাৰ বৰপেটা যিটো লোকসভা সমষ্টি হৈছে আৰু ধুবুৰী লোকসভা সমষ্টি ইতিমধ্যে আমাৰ প্ৰাৰ্থী কেইবাগৰাকী আমি নিৰ্বাচিত কৰিছোঁ যদিও ঘোষণা আমি কৰা নাই তেওঁলোকে খেলপথাৰত গৈ কাম কাজ কৰি আছে আৰু আমি আশা ৰাখিছোঁ যে এইবাৰ আমি বৰপেটাৰ লগতে ধুবুৰী এইবাৰ আমি দখল কৰিম বদৰুদ্দিন আজমলক এতিয়া ৰাইজে ইতিমধ্যে মানে বিদায় দিছে আৰু তেওঁ সদায় মানে আপোনালোকৰ কেমেৰা সন্মুখত সৰু কৃষিৰ দৰে কান্দে মই তেওঁ কেইবাদিনো কৈছিলোঁ মই একেলগে বহিছিলোঁ তেওঁৰ লগত আপুনি সৰু ল'ৰা ছোৱালীৰ দৰে কিয় কান্দে সৰু ল'ৰা ছোৱালীৰ দৰে কান্দি পেলাই আপুনি মন জয় কৰিব খুজিছে নেকি ৰাজনীতিৰে হ'ব লাগিব গতিকে এতিয়া সেইকাৰণে তেওঁৰ অৱস্থান একেবাৰে নিম্নগামী হৈছে গতিকে আমি ধুবুৰীটো জয় হ'ম আৰু আপোনাৰ নামটো চৰ্চা হৈছে নাম চৰ্চা কৰাটো একো ডাঙৰ কথা নহয় অকল নহয় নুৰুল হুছেইন আৰু বহুত নুৰুল হুছেইন আছে ধুবুৰী সমষ্টিত ৰকিবুল হুছেইনেও কংগ্ৰেছৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছে আপোনালোকৰ মেইন ফাইটটো কংগ্ৰেছ হুছেইনে তালৈ গৈছে ৰকিবুল হুছেইন প্ৰাৰ্থী হিচাপে নহয় বদৰুদ্দিনক মানে তাৰ পৰা উৎখাত কৰা হয় এজিপিক সহায় কৰিব নেকি এজিপি কৰে নকৰে বেলেগ কথা যদি তেওঁ উৎখাত কৰিব পাৰে সহায় কৰিব পাৰে আমি তাক আমি ফলৱৰ্তী হ'ম তাৰমানে ইমান তেওঁলোকৰ যিটো টাগ-অফ-ৱাৰ হৈছে ৰকিবুল হুছেইন অৰ্থাৎ কংগ্ৰেছ আৰু ইউডিএফৰ মাজত এটা সময়ত তেওঁলোকে সৰ্বত্ৰ একেধৰণে আছিল চৰ্চাৰ তেওঁলোকৰ এতিয়া সেই অৱস্থাটো ৰাজনৈতিক সমীকৰণ যদি ৰকিবুল হুছেইন খেলে অসম গণ পৰিষদৰ সহায় হ'ব নিশ্চয় নহয় চাওক এটা কথা মই কওঁ যে যিটো ভোটৰ পলাৰাইজেশ্যনৰ কথা কৈ আছে এই পলাৰাইজেশ্যন যদি এবাৰ অদ্ভুত ধৰণে হ'ব সংখ্যালঘু ভোট এইবাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত পৰিব এইটো নিশ্চিত কাৰণ এতিয়া কংগ্ৰেছে শূন্যত গদা ঘূৰাই আছে এআইডিএফ বুলিবলৈ একো নাই অস্তিত্ব নাই কংগ্ৰেছৰ প্ৰতিদিনেই কংগ্ৰেছৰ বিভিন্ন MLA বিষয়ববীয়া অসম গণ পৰিষদ বা ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে কেইবাজনো বিধায়ক কংগ্ৰেছৰ বিধায়ক এআইডিএফৰ বিধায়কে আমাৰ দলৰ লগত যোগাযোগ কৰি আছে এই নিৰ্বাচনৰ মাজত নিৰ্বাচনৰ পিছত কি পৰিস্থিতি হয় অসমত কংগ্ৰেছ থাকেনে নাই অসমত এআইডিএফ থাকেনে নাই সেইটোৱে সকলোতকৈ ডাঙৰ প্ৰশ্ন হ'ব সেইটোতো এটা সঁচা অৰ্থত ক'ব গ'লে এটা ভাওনা বদৰুদ্দিন আজমলে ধুবুৰী সমষ্টিত ভাওনা কৰি আছে নাটক কৰি আছে তেনেকৈ ভোট সংগ্ৰহ হয় বুলি ভাবিছে কিন্তু তাৰ ওলোটা ছবি এখন এইবাৰ অসমৰ জনসাধাৰণে দেখিবলৈ লৈ পেলাই মই নামাজ পঢ়ো দেই মই ধাৰ্মিক কিন্তু সকলোৱে জানে গতিকে তেওঁ এগৰাকী মানে ধাৰ্মিক বুলি যিটো প্ৰচাৰ কৰি আছে তেওঁ সেইগৰাকী ব্যক্তি আচলতে এতিয়া ৰাইজৰ মাজত নাই আৰু ইছলাম ধৰ্মৰ মাজতো তেওঁ নাই সেই অৱস্থাত নাই আমি দুজনে একেলগে বিধানসভাত বহিছিলোঁ তেওঁ মন কৰাই নচলিব মই ক'লো বৰপেটাতকৈ বহুত উন্নত ধুবুৰীত ৰন্ধা দিনৰ পৰা ধুবুৰীত মই যেনেদৰে কাম কাজ কৰিছোঁ তাত 2 মাহ 3 মাহকৈ থাকোঁ এটা সময় আৰু সেই তেনেকৈ আজি ধুবুৰীৰ যিটো সংগঠন হৈছে আৰু ধুবুৰীৰ যিটো লোক অসমীয়া বহুতে ভাবে যে গোৱালপৰীয়া ভাষাটো বুলি ক'লে বঙালী ভাষা বুলি ভাবে এই ধুবুৰী ভাষাটো এটা নিজস্ব ভাষা আছে কিন্তু আমি যেনেকৈ আমাৰ বৰপেটীয়া ভাষা বা আমাৰ গাঁৱলীয়া ভাষা আমি কওঁ তাত ঠিক তেনেধৰণৰ ভাষা আছে গতিকে তেওঁলোক কিন্তু মমিনচিঙা নহয় দেই গতিকে সেইকাৰণে মমিনচিঙা ক'ত আছে আপুনি নগাঁৱৰ মধ্যম অঞ্চলৰ পৰা আৰু আশে পাশে মৰিগাঁও অসম গতিকে সেইসকল লোক কিন্তু তেনেধৰণৰ নহয় আৰু ৰাজনৈতিকভাৱে সচেতন আজি যিখন সভা অনুষ্ঠিত যেতিয়া এটা দলৰ শক্তি বৃদ্ধি হয় তেতিয়া মানে সেই ধৰণৰ এটা মানুহৰ মাজত প্ৰৱণতা এটা থাকে আৰু সেইটো আমাৰ দলৰ কাৰণে শুভ লক্ষণ যে আজি বহু যুৱক ওলাই আহিছে অসম গণ পৰিষদ কৰিবৰ কাৰণে আৰু তেওঁলোকৰ যিটো মনৰ অনুভৱ সেই অনুভৱটো আমি উপলব্ধি কৰিব পাৰিছোঁ আৰু সেইটো মই ভাবোঁ যে দলটোৰ কাৰণে অহা দিনবিলাকত এটা ভাল লক্ষণ হিচাপে প্ৰতিফলিত হৈছে আৰু মই এইটো কথাও ক'ম যে অসমৰ ৰাইজে অসমৰ মূলসুঁতিৰ ৰাইজে হওক সংখ্যালঘু ৰাইজে হওক এইবাৰ উন্নয়ন আৰু বিকাশৰ সপক্ষেহে ভোটদান কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যি দ্ৰুতগতিত উন্নয়ন হৈছে বিকাশ হৈছে সেই কথাটোৰ ওপৰত লক্ষ্য ৰাখিহে এইবাৰ অসমৰ জনসাধাৰণে ভোটদান কৰিব এতিয়ালৈ যিটো পৰিৱেশ 14খন আসনে মিত্ৰজোঁটে পোৱাৰ মানে সম্ভাৱনা দেখা দিছে
দুলু আহমেদ আছে জানো? ৰাজনৈতিকভাৱে দুলু আহমেদটো নাই, কেতিয়াবাই গ'ল। এই হাজো, এই ৰঙিয়া, এই বৰপেটা, এই ছয়গাঁও, আচলতে দুলু আহমেদ কোনটো সমষ্টিৰ মানুহ এইটো এটা সন্দেহজনক। দুলু আহমেদ এটা অস্তিত্বহীন, এটা এই যে মানে মানুহে যে কয় মুকুটবিহীন সম্ৰাট বুলি, মুকুট এটা থাকে কিন্তু কোনো ৰাজ্য নাথাকে। দুলু আহমেদ হ'ল এতিয়া এটা মুকুটবিহীন সম্ৰাট। আমাৰ পূৰ্ব স্থিতিত আমি অটল আছোঁ। আমি কাৰ ক্ষেত্ৰত আমি উচ্চতম ন্যায়ালয়ত আমাৰ তৰফৰ পৰা গোচৰ দিয়া হৈছিলে আৰু আমি সেই স্থিতিত অটল থাকিয়ে আমাৰ যিটো দলৰ দৃষ্টিভংগী সেইটো আমি আগবঢ়াই গৈছোঁ। ৰাজপথৰ ৰাজনীতিৰ বিপৰীতে আমি অসম গণ পৰিষদ দলে অসমৰ জাতীয় স্বাৰ্থত বা অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি কাম কৰি যাম।